বন্ধু বান্ধৱীসকল, মোৰ আজি ৰান্ধা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মায়ে মাতিলে ঘৰলৈ, কাৰণ ভাইটিয়ে লৈ আহিলে পুখুৰীৰ পৰা এটা ডাঙৰ মাছ। আমাকতো এৰি খাব নোৱাৰে, বেয়া লাগে কাৰণ নাতিয়েক আছে, সেইকাৰণে মাতিলে মায়ে সোনকালে। আৰু ময়ো ইফালে ভাত বনাবলৈ যোগাৰ কৰি আছিলোঁ ঘৰত, কিন্তু মায়ে ক'লে তাত বনাব নালাগে, ইয়াতে গুচি আহ, ইয়াতে বনাবি বুলি ক'লে। সেইকাৰণে মই ঘৰত নবনাই সোনকালে গ'লোঁ, খৰধৰকৈ গৈ মেলি যোগাৰ কৰি আছোঁ। আৰু আমাৰ সেনেকৈ দুপৰীয়া সাজখিনি বনালোঁ। কি বনালোঁ আপোনালোকক এতিয়া জনাম মই। আৰু মাছটো আপোনালোকক দেখুওৱা নহ'ল, কাৰণ মই গৈ পাওঁতে মাহঁতে মাছটো কাটিলে, ডাঙৰ মাছ আছিলে। আৰু মাছটো যিহেতু ডাঙৰ আছিলে, কণী ওলালে, কণীখিনিও মই ভাজি ল'ম। আৰু মাছখিনি মই ফ্ৰাই কৰি ল'লোঁ, লোৱাৰ পিছতে মাছখিনি দেখুৱাই দিলোঁ আপোনালোকক। চাওকচোন বহুত কেইপিচ ওলালে, মাছটো ডাঙৰ আছিলে যিহেতু। আৰু এনেকৈ সেইখিনি তেলখিনি গৰমে হৈ আছিলে, তাতে দিলোঁ পিঁয়াজ, জলকীয়া, নহৰু। আপোনালোকক দেখুওৱা নহ'ল। আমাৰ মাছৰ কণীখিনিও ভাজি থৈ দিলোঁ। আৰু অমিতা, আলু, বিলাহীৰে যিহেতু চব্জিকণ বনাম মাছৰ, সেইকাৰণে পিঁয়াজ অকণমান ভাজি লৈ তাতে দিলোঁ কণ জলকীয়া থেতালি, আৰু সৰিয়হ, জিৰা, আদা, নহৰু পেষ্ট। আৰু ইফালে পেহীয়ে লৈ আহিলে কণ জলকীয়া ছিঙি, আৰু গোটেইখিনি মই ইয়াতে দি দিলোঁ মছলাখিনি। দি মেলি অলপ সময় লৰাই দিম। লৰাই দিয়াৰ পিছতে মছলাখিনি যেতিয়া অলপ সময় ভাজ খাই আহিব, কেঁচা গোন্ধটো যাব, তেতিয়া মায়ে থৈ দিছে বিলাহী গোটাকৈ কাটি দি দিলোঁ। গোটা বিলাহী দি মেলি অলপ সময় থেকেচি দিম, কাৰণ মায়ে যিহে বিলাহী কাটি দিলে, কি কৰিব উপায় নাই। বিলাহী এনেও সোনকালে সিজি যায়, আৰু সেইকাৰণে মায়ে এনেকৈ দিলে। আৰু তাৰপিছতে সোৱাদ অনুযায়ী দিলোঁ হালধি, আৰু সোৱাদ অনুযায়ী নিমখ দি মেলি আৰু অলপ সময় লৰাই দিম। লৰাই দি যিখিনি আমি মছলা পিছা বাতিটো আছিলে যিটো, তাতে অকণমান পানী লৈ মছলাখিনি ধুই মেলি ইয়াতে দি দিলোঁ। দি মেলি মই লৰাই আছোঁ, আৰু ভাবিলোঁ আপোনালোকক অলপ মাৰ জুহালখনো দেখুৱাই দিওঁ। আৰু মাৰ জুহালখন আপোনালোকক এতিয়া দেখুৱাই দিওঁ। আৰু চোলাটো কেনেকৈ বনাইছে আপোনালোকক পিছত দেখুৱাম, বেলেগ ধৰণে বনাইছে অলপ। জুহালখন দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু এনেকুৱা জুহাল থাকিলে যে বনাই বহুত ভাল লাগে। যিহেতু মই অমিতা আলুৰে চব্জিখন বনাব বিচাৰিছোঁ, সেইকাৰণে অমিতা আলুকণ দি দিলোঁ। দি মেলি অলপ সময় লৰাই দিম। লৰাই দিয়াৰ পিছতে অলপ সময় ভজাৰ পিছতে মই ঢাকনিখন অলপ সময় ঢাকনি মাৰি থৈ দিছিলোঁ। এতিয়া উঠাই মেলি অলপ সময় লৰাই দিম। লৰাই দি মেলি মই গৰম পানী এফালে কৰি থৈ দিছিলোঁ। এতিয়া মই ইয়াতে চব্জিকণত গৰম পানী দি দিম, কাৰণ বহুত দেৰি হৈ গৈছে, দেউতা ডিউটি যাব। সোনকালে খৰধৰকৈ বনাই আছোঁ। গৰম পানী দিছোঁ যিহেতু সোনকালে উতলি আহিলে ইয়াতে দিলোঁ মাছখিনি দি মেলি অলপ সময় উতলি অহাৰ পিছতে মই দিম এতিয়া অলপ লৰাই মেলি ধনিয়া পাত কাটি। ধনিয়া পাত দিয়াৰ পিছতে আমাৰ মাছ চব্জিকণ ৰেডি হৈ গ'ল। দেখিবলৈ যেনেকুৱা ধুনীয়া, খাবলৈও বহুত টেষ্টি হৈছে। আৰু জুহালত বনোৱা চব্জিকণ যে এনেও বহুত টেষ্টি হয়। যিকোনো মাছ মাংস যিকোনো ভাজি বনালে যে চিম্পুলকৈ বনালেও বহুত খাবলৈ ভাল লাগে। আপোনালোকে এনেকৈ জুহালত ঠাণ্ডা দিনত বনাই নে নাই জনাবচোন। যিহেতু অলপ ঠাণ্ডা পৰিছে, সেইকাৰণে আজি ভাবিলোঁ জুহালতে বনাওঁ। মাও সেইকাৰণে ক'লে জুহালতে বনাওঁ বুলি। আৰু এনেকৈ নতুন জুহাল বনাইছে, আৰু জুহালখন ইমান ধুনীয়া, বনায়ো বহুত ভাল লাগে। সেইকাৰণে এনেকৈ মই সোনকালে খৰধৰকৈ বনালোঁ। আৰু ইফালে সৰিয়হখিনি যিখিনি লৈ আহিছিলে পেহীয়ে, সেইখিনি মই ভালকৈ মিহিকৈ কুটি লৈছোঁ, কাৰণ কেঁচাকৈ পিটিকা খাম। আপোনালোকে কেঁচা পিটিকা খাই নে নাই জনাব। আৰু ইয়াতে যদি বুট কেইটামান দিলোঁ হয়, কেঁচা বুট, আৰু খাবলৈ ভাল লাগিলে হয়। কেঁচা বুট যিহেতু নাছিলে, সেইকাৰণে পিঁয়াজ দিলোঁ, কণ জলকীয়া কেইটামান দিলোঁ, সোৱাদ অনুযায়ী নিমখ দিলোঁ, আৰু সৰিয়হ তেল অকণমান দি পিটিকি ল'লোঁ। আৰু কিছুমানে সৰিয়হ তেলখিনি পিটিকাৰ পিছতহে দিয়ে, মই আকৌ একেবাৰে দি পিটিকি ল'লোঁ। আৰু দুপৰীয়া থালি আমাৰ ৰেডি হৈ গ'ল। দেখিবলৈ যেনেকুৱা ধুনীয়া, খাবলৈও বহুত টেষ্টি হৈছে। আৰু বনাইছিলোঁ কচুৰ দাইল মাছৰ মাথা দি, খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু এনেকৈ আমাৰ দুপৰীয়া সাজ। আৰু কণ জলকীয়াখিনি দেখিছে নহয় কিমান ধুনীয়া। আৰু আমাৰ কচুৰ দাইলেৰে আৰম্ভ কৰিলোঁ খানা। আৰু হাতখনৰ ফালে নাচাব, কাৰণ হাতখন জুহালত যিহেতু বনাই আছিলোঁ, অলপ ক'লা হৈ গ'ল, উপায় নাই, হৈ যায়। এনেকৈ বনাই ল'লোঁ। আৰু ইফালে দেউতাও খাই আছে সোনকালে, কাৰণ খানা বনাওঁতে অলপ দেৰি হ'ল। দেউতা যাব ডিউটিত টাইম হৈ গৈছে। দেউতা খৰধৰকৈ খাই আছে, আমিও খাই ল'লোঁ একেলগে গোটেইকেইটাই। আৰু আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।